ধৰ্মাৱলম্বী লোকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ 2025 বৰ্ষৰ ষ্টেমাৰ লাইক খুঁটা স্থাপন হ'ল কচুৱাত হ'ব লগা 2025 বৰ্ষত ষ্টেমাৰ লাইক খুঁটা স্থাপন মধ্য অসমৰ নগাঁও জিলা কচুৱাত অনুষ্ঠিত হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বৃহৎ অনুষ্ঠান ষ্টেমা আগন্তুক 2025 বৰ্ষৰ 9, 10 আৰু 11 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ষ্টেমাখনৰ আজি লাইক খুঁটা স্থাপন কৰা হয় আজি লাইক খুঁটা স্থাপন কাৰ্যসূচীত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকৰ লগতে মুফতি আব্দুল কৰিমৰ লগতে আলিম উলামাসকল উপস্থিত থাকে সমাজ সংস্কাৰৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত হ'ব লগা এই ধৰ্মীয় অনুষ্ঠানত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তাসকলে الله لا تدع لنا ذنبا إلا غفرته ولا كرما إلا نفسته ولا حاجة هي لك الظن إلا قضيتها يا الله يا قاضي الحاجات في حاجاتنا يا الله ويا دافع البليات ادفع عنا البلاء والمصائب يا الله ويا شافي الأمراض اشفي مرضانا ومرض من نصارى بالدعاء يا الله अपना फजल करम दर परवरदिगार আজকের এই মজমারে আপনি বরকত কবুল ফরমাও আল্লাহ আল্লাহ লাই কুতারে আল্লাহ আল্লাহ আপনি কবুল ফরমাও হয় পোনপ্ৰথমে তো আপোনালোক সংবাদ মাধ্যমক ধন্যবাদ আজি আমাৰ কচুৱাত যি ইজতেমা হ'ব লগা আছিল অহা 2025 চনৰ ফেব্ৰুৱাৰী মাহৰ 9, 10 আৰু 11 তাৰিখে এই ইজতেমাৰ লাইক খুঁটা আজি পোতা হৈছে আৰু কামৰ শুভাৰম্ভ হৈছে অহাকালিৰ পৰা পূৰ্ণগতিত আৰু দ্ৰুতগতিত কাম আৰম্ভ হ'ব এই ইজতেমাৰ জৰিয়তে আমি সমাজ এখন সবল আৰু সুস্থ সমাজ গঠন কৰাৰ উদ্দেশ্যে ইজতেমাখন কৰা হয় সমাজৰ পৰা কিভাৱে ড্ৰাগছ মদ জোৱা ইত্যাদি আদি কৰি বস্তু দূৰ কৰিব পৰা যায় সেই চেষ্টাহে চলোৱা হয় গতিকে আজিৰ পৰাই কাম আৰম্ভ অহাকালিৰ পৰা পূৰ্ণগতিত কাম চলিব আপোনালোক সকলোৱে গোটেই অসমবাসীক আমি আহ্বান জনাম যে আপোনালোকে এই ইজতেমাখন সফল হোৱাৰ বাবে দোৱা কৰিব আৰু নিজৰ শ্ৰম আৰু নিজৰ ধন ব্যয় কৰি এটো সফল কৰাত আপোনালোকে সহায় কৰিব বুলি আমি আশাবাদী আজি নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত এই কচুৱাৰ এই ময়দানত আজি আমি লাইক খুঁটা বা আমাৰ ধৰ্মীয় বুনিয়াদ বুলি কয় আমি বুনিয়াদ স্থাপন কৰিছোঁ এই ইজতেমাৰ মূল উদ্দেশ্যটো হ'ল সমাজ সংস্কাৰ কৰা এই সমাজত দেশ বিৰোধী যিমান কাৰুকাৰ্য আছে যেনে জুৱা মদ ভাং ড্ৰাগছ ইত্যাদি নিৰ্যাতন অপৰৰ হক নষ্ট কৰা এইবিলাক যাতে আমি বন্ধ কৰিব পাৰোঁ লগতে আমাৰ ধৰ্মীয় লাইনত যিমান কুসংস্কাৰ আছে এই কুসংস্কাৰ আমি সংস্কাৰ কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি আজি এই লাইক খুঁটা পুতিছোঁ ইনশাআল্লাহ আগামী কি কয় 9, 10 আৰু 11 তাৰিখ ফেব্ৰুৱাৰী তাৰিখে ইনশাআল্লাহ আমাৰ ইয়াত ইজতেমা হ'ব এই ইজতেমাৰ পৰা ইনশাআল্লাহ হাজাৰ হাজাৰ মানুহ ইনশাআল্লাহ আল্লাহৰ ৰাস্তাত ওলাব 3 দিন তিন চিল্লাৰ কাৰণে তেওঁলোক গৈ আত্মশুদ্ধিৰ মেহনত কৰিব যেতিয়া নিজে আত্মশুদ্ধি কৰি ল'ব নিজে সংস্কাৰ হৈ গাঁৱৰ বেলেগ মানুহক সংস্কাৰ কৰিব পাৰিব সেই উদ্দেশ্যে আজি প্ৰায় হাজাৰ হাজাৰ মানুহ আজি ইয়াত আহিছে আমি ভাবিছিলোঁ যে 200-300 মানুহ আহিব এই লাইক খুঁটি পোতাত দেখা গ'ল কেইবা হাজাৰো মানুহ আহি গৈছে গতিকে আমি আশা কৰিব পাৰোঁ যে অহা ইজতেমাত ইনশাআল্লাহ লাখ লাখ মানুহ হ'ব আৰু সকলোৱে আজি সংকল্পবদ্ধ হৈছে যে আমাৰ এই নগাঁও জিলা বা অন্যান্য প্ৰান্তত যে ইছলাম বিৰোধী এবং দেশ বিৰোধী চৰকাৰী বিৰোধী যিমান কাৰুকাৰ্য আছে সব যাতে উৎখাত হয় সুন্দৰ এটা সমাজ গঢ় লয় সেই নিমিত্তে আজি বহুত মানুহ আহিছে সকলোৱে সংকল্পবদ্ধ হৈছে যে আমি একটা সুস্থ সবল এটা সমাজ গঢ়ি তুলিম তাৰ নিমিত্তে দোৱা হৈছে এইখিনি আপোনালোকে মিডিয়াৰ যোগেদি গোটেই অসমবাসীক আমি বাৰ্তা আমি বিলাবলৈ সুখী হৈছোঁ যে সবে আমাক শ্বেয়াৰ কৰক আমাক সহযোগ কৰক আমি যাতে গোটেই অসমবাসী একলগ হৈ আমি এটা সুন্দৰ ড্ৰাগছ আৰু মদ আৰু ভাং ইত্যাদি দুৰ্নীতিমুক্ত এটা সমাজ গঢ়িব পাৰোঁ এটা আমাৰ 9খন জিলা আছে তাৰে প্ৰথম আমাৰ নগাঁও মৰিগাঁও হোজাই গোলাঘাট যোৰহাট শিৱসাগৰ দৰং আৰু ওদালগুৰি এই 9খন জিলাৰ মানুহ আজি গোট খাইছে মাশাআল্লাহ আৰু বিভিন্ন জিলাৰ মানুহ ইনশাআল্লাহ অহা ইজতেমাত ইনশাআল্লাহ হাজিৰ হ'ব